যে মাটি পঞ্জীয়নৰ যি জালিয়াতি সেই গোচৰত ইতিমধ্যে 23 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰু তাৰে ভিতৰত অধিকাংশই হৈছে অধিবক্তা তাৰে ভিতৰত আছে লাটমণ্ডল আৰু তাৰ ভিতৰত আছে কনিষ্ঠ সহায়ক আৰু পঞ্জীয়ক কাৰ্যালয়ৰ যিহেতু যিসকল ডিটিপি অপাৰেটৰ তাৰো আছে দুজনমান আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে তাত থকা যি নিৰাপত্তাৰ দিশত থকা তেনেকুৱাও দুই এগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া কথা হৈছে যে যিমানে আৰক্ষী কঠোৰ হৈছে সিমানেই কিন্তু এই যি নেটৱৰ্ক অৰ্থাৎ চেইনডালত সংযোগ থকা বহু লোক পোহৰলৈ আহিছে আপুনি উল্লেখ কৰিছে যেহেতু গ্ৰেপ্তাৰ কৰা যি কেইগৰাকী অধিবক্তা সেই কেইগৰাকী বাদেও কিন্তু এই ভূমি পঞ্জীয়ন জালিয়াতি গোচৰত বহু লোক ইতিমধ্যে জড়িত হৈ আছে এক প্ৰকাৰ ক'ব লাগিব যে দীৰ্ঘদিন ধৰি বিভিন্ন যিসমূহ থানা আছে সেই থানাসমূহত বহু গোচৰ ৰুজু হৈ আছিল আৰু এটাকৈ যি পুৰণি গোচৰ আছিল সেই গোচৰসমূহ প্ৰত্যেকটো গোচৰ প্ৰত্যেকখন থানাই খুলিবলৈ বাধ্য হৈছে কাৰণ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশনা তাৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰৰ যি এই দালাল চক্ৰ তাৰ বিৰুদ্ধে উৎখাত কৰাৰ বাবে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক আৰু তেখেতে অধিক তৎপৰতাৰে প্ৰত্যেকখন থানাৰ যিসকল বিষয়া আছে সেই বিষয়াসকলক নিৰ্দেশনা দিয়া হৈছে তাৰ পিছতে সমগ্ৰ যি ঘটনা সেই পোহৰলৈ আহিছিল অভিযান চলাইছিল অভিযান কালত দেখিবলৈ পোৱা গৈছে যে যিসমূহ ভলিউম বুক সেই ভলিউম বুকসমূহ জব্দ কৰিছে তাত কেনেধৰণে পৃষ্ঠাসমূহ সংযোজন কৰিছিল নতুনকৈ তেওঁলোকে সকলো 2 নম্বৰী কৰি সকলো পোহৰলৈ আহিছে ইতিমধ্যে ক'ব লাগিব যে এই গোচৰ বছৰ ধৰি হৈ আহিছিল কিন্তু কোনো তদন্ত চলোৱা নাছিল বহু দীঘলকৈ শিপাই গৈছিল গোটেই যি দালাল চক্ৰ আৰু সমান্তৰালকৈ কালিৰ দিনটোত এটা ভাল খবৰ বুলি ক'ব লাগিব যে প্ৰথমটো গোচৰ সমাধান হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী পৰিয়ালৰ মানুহে এই জনীয়া দালাল চক্ৰৰ পৰা মাটিসমূহ ঘূৰাই পাইছে গতিকে এনেকুৱা দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমসমূহলৈও খবৰ আহিছিল যে এনেকুৱা দালাল চক্ৰ জড়িত হৈ থাকে কিন্তু সংবাদ মাধ্যমে আচলতে মাটি এটা কাৰোবাৰ পৰা কাঢ়ি আনি আন এগৰাকীক দিব নোৱাৰে গতিকে এই ক্ষেত্ৰত আৰক্ষী কঠোৰ হৈছে মই মোৰ সতীৰ্থ অনুপ নাথ আছে এইখিনি মুহূৰ্তত আমি জানিব বিচাৰিম অনুপ দীৰ্ঘদিন ধৰি দেখা পোৱা গৈছে মহানগৰীৰ বহু কিন্তু ভূমি হেৰুৱাই সৰ্বশান্ত হৈছিল আৰু যিসমূহ সংবাদ মাধ্যমৰ আগত ক'বলৈ আহে শেহতীয়াকে গোটেই চক্ৰ ওলাই পৰিলে যিসমূহ চৰকাৰী যি লোক সেই লোকসমূহ আচলতে বহুত বেছি এই ক্ষেত্ৰত কেনেকুৱা এতিয়া মানুহে আচলতে বহু মাটি হয়তো ঘূৰাই পাব নিশ্চয়কৈ এইকণতে এটা কথা ক'ব লাগিব মিতালী যে এটা কথা আচলতে এইকণতে আহে যে কি দালাল ধৰাৰ ক্ষেত্ৰত বিশেষকৈ কিছু ক্ষেত্ৰত যদি বাঘ হৈ জঁপিয়াই কিছু ক্ষেত্ৰত যদি মেকুৰীৰ যিটো আচলতে যি চৰিত্ৰ সেই চৰিত্ৰ যদি গ্ৰহণ কৰে আচলতে সেইটো এটা ডাঙৰ বিষয় এই মুহূৰ্তত আহিছে কিয়নো বৰ্তমান যিসমূহ দালাল আচলতে গ্ৰেপ্তাৰ কৰা হৈছে বা আটক কৰা হৈছে তেওঁলোক লাটমণ্ডল বা কনিষ্ঠ বা চৰকাৰী বিষয়া এনেকুৱা ধৰণৰ আচলতে বিষয়াসকল বা যিসকল আচলতে গৃহৰক্ষী জোৱান তেওঁলোককো আটক কৰা বা গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই ক্ষেত্ৰত ডাঙৰ যিসকল বিষয়া বিশেষকৈ মাটিৰ কেছ যেতিয়া মাটিৰ যোনটো বিষয় সেই বিষয়টো বিশেষকৈ এডমিনিষ্ট্ৰেটিভৰ পৰা এই বিষয়টো আচলতে চোৱা চিতা কৰা হয় বা জিলা আয়ুক্তৰ তৰফৰ পৰা গতিকে এই ক্ষেত্ৰত যদি ডাঙৰ যিসকল বিষয়া আছে সেই বিষয়াসকলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লয় কিয়নো মাটিৰ যিটো আচলতে বেচা কিনাৰ ক্ষেত্ৰত আচলতে শীৰ্ষ যিসকল বিষয়া তেওঁলোকলৈ আচলতে কাগজ পাতি যায় বা যিটো ছিগনেচাৰ স্বাক্ষৰ তেওঁলোকে কৰিবলগীয়া হয় গতিকে এই বিষয়সমূহৰ ক্ষেত্ৰত কেনেধৰণৰ আচলতে ব্যৱস্থা লয় উচ্চপদস্থ যিসকল বিষয়া সেই বিষয়াসকলৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লয় তাক লৈ আচলতে কিন্তু এক চৰ্চা কৰিবলগীয়া বিষয় হৈ পৰিছে আৰু এইকণতে এটা কথা কওঁ যে গুৱাহাটী মহানগৰত আচলতে যিটো কালিৰ দিনটো যোনটো আচলতে সমাধান হৈছে প্ৰথমটো আচলতে যি মাটিৰ যোনটো কাঢ়ি লোৱা দালালে যিটো আচলতে কাঢ়ি লোৱাৰ যি ঘটনা প্ৰথমটো ঘটনা সমাধান হৈছে গতিকে ইয়াৰ পিছত কিন্তু যথেষ্ট সংখ্যক আচলতে গোচৰ হয়তো গুৱাহাটীৰ থানাই আচলতে ৰুজু হৈ আছে যে মাটি কাঢ়ি নিয়া দালালে এনেকুৱা ধৰণৰ বিভিন্ন আচলতে গোচৰ আছে হয়তো গতিকে এই ক্ষেত্ৰত কেনেধৰণে আচলতে কোন জড়িত হৈ আছে কিমান দিনৰ পৰা কিমান মাটি আচলতে দালালে কাঢ়ি লৈছে এই বিষয়সমূহক আচলতে কি ধৰণে চোৱা চিতা কৰে সেইটোহে এটা গুৰুত্বপূৰ্ণ বিষয় পৰিব মিতালী নিশ্চয়কৈ
মহানগৰ আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান কাৰণ দেখা পোৱা গৈছে যে ইয়াত লাট মণ্ডল জড়িত হৈ আছে ইয়াত অধিবক্তা জড়িত হৈ আছে আৰু যিসকল কনিষ্ঠ পঞ্জীয়ক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তাৰ পিছত বহু দালালৰ নাম এইখিনি মুহূৰ্তত আৰক্ষীৰ হাতত আৰু এটা কথা এইখিনিতে যদি ক'ব বিচাৰিছোঁ যে বহু দালালে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত ইতিমধ্যেই দেখা পোৱা গৈছে যে তেওঁলোকে জামিন লৈছে আগতীয়াকৈ অগ্ৰিম জামিন লৈছে আৰু তাৰে ভিতৰত কিন্তু বহুকেইটা দালাল চৰকাৰী পক্ষৰ বা বহুখিনি তেওঁলোকে ঘনিষ্ঠতা আছে সেই কথা সকলোৱে গম পায় গতিকে পৰৱৰ্তী সময়ত এই যি অভিযান কিমান দূৰ আগবাঢ়িব কাৰণ আৰক্ষীয়ে যি এক কঠোৰ স্থিতি লৈছে বা মুখ্যমন্ত্ৰীগৰাকীয়েও সিদিনাখন উল্লেখ কৰিছে যে এটেকেলি দৈ বা এটা মুৰ্গীৰ আশাত তেওঁলোকে যাতে কোনো এনেকুৱা ধৰণৰ ভুল কাম নকৰে তাৰ বাতি তেওঁ সতৰ্কবাণী শুনাইছে কিন্তু পৰৱৰ্তী সময়ত কিমান দূৰ এইখিনি আগবাঢ়ে সেইটো আটাইতকৈ লক্ষণীয় হ'ব